নমস্কাৰ আসামিজ কনসেপ্ট চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো যিসকলে ৰেগুলাৰলি নিউজ ফলো কৰে নিউজ চাই তেওঁলোকে এটা কথা নিশ্চয় গম পাব যে এতিয়া বৰ্তমান দুখন দেশ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত পৰিস্থিতি যথেষ্ট বেয়া হৈ আছে মানে এনেকুৱা পৰিস্থিতি হৈ আছে যে যুদ্ধ হ'ব পাৰে যিকোনো মুহূৰ্তত ৰাছিয়াই ইউক্ৰেইনক এটেক কৰি দিব পাৰে আৰু যেতিয়া ৰাছিয়াই ইউক্ৰেইনক এটেক কৰিব তেতিয়া অবভিয়াছলি তেওঁলোকৰ লগত জড়িত হৈ থকা যিবিলাক ভাল কান্ট্ৰি আছে যেনে ইউক্ৰেইনৰ লগত যাৰ সম্পৰ্ক ভাল বা ৰাছিয়াৰ লগত যাৰ সম্পৰ্ক ভাল সেইকেইখন দেশো ইনভলভ হৈ যাব এই যুদ্ধত আৰু এইবিলাক কথা মানে একচুৱেলি ৰাছিয়াই যিকোনো মুহূৰ্তত যে এটেক কৰিব পাৰে এইষাৰ কথা মই কোৱা নহয় আমেৰিকাৰ প্ৰেছিডেণ্ট জয় বাইডেনে ৰিচেণ্টলি কৈছে যে যিকোনো মুহূৰ্তত ৰাছিয়াই এটেক কৰিব পাৰে ইউক্ৰেইনক আৰু ৰাছিয়াই এতিয়া ৰিচেণ্টলি কি কৰিছে তেওঁলোকে নিজৰ অলপ সেনা বাহিনী বোলে বৰ্ডাৰৰ পৰা আঁতৰাই নিছে গতিকে এইটো দেখাব বিচাৰিছে যে তেওঁলোকে এটেক নকৰে কিন্তু আমি যদি চাওঁ এখন মেপত কি হৈছে ৰাছিয়াই এইফালে সাউথ ফিলৰ পৰা মানে বহুতখিনি সৈনিক ইয়াত লগাই থৈ দিছে ইয়াৰ উপৰিও ইউক্ৰেইনৰ ইফালে বেলাৰুছ বুলি এখন দেশ আছে গতিকে তাৰ লগতো ৰাছিয়াৰ যথেষ্ট ভাল সম্পৰ্ক গতিকে তাতো ৰাছিয়াই নিজৰ সেনা বাহিনী গোটেই লগাই দিছে তো যিকোনো মুহূৰ্তত আৰু বিভিন্ন ধৰণৰ স্যাটেলাইট ইমেজও মানে সাৰ্কুলেট হৈছে যাৰ পৰা গম পোৱা গৈছে যে যুদ্ধ হোৱাৰ সম্ভাৱনা যথেষ্ট বাঢ়ি গৈছে ঠিক আছে গতিকে যদি কেনেবাকে ৰাছিয়াই ইউক্ৰেইনত এটেক কৰি দিয়ে তেতিয়া বহুতখিনি ইউৰোপিয়ান দেশ আছে যিবিলাকে ইউক্ৰেইনক সাপোৰ্ট কৰি আছে ইভেন আমেৰিকাও সাপোৰ্ট কৰি আছে তো যদি কেনেবাকে এটেক কৰি দিয়ে ইউক্ৰেইনত তেতিয়া সকলোৱে ইয়াৰ ৰিটেলিয়েট কৰিব বুলি কৈছে মানে ৰাছিয়াক উত্তৰ দিব আৰু ইফালে ৰাছিয়াক অপেনলি সাপোৰ্ট কৰিছে চাইনাই গতিকে কিবাকে যদি এটেক হয় ৰাছিয়াৰ ফালৰ পৰা মানে আমি ক'ব পাৰিম ইয়াত কেৱল দুখন দেশে জড়িত হৈ নাথাকিব জড়িত হ'ব বহুতখিনি দেশ ইউৰোপিয়ানৰ বহুতখিনি দেশ জড়িত হৈ যাব ইফালে আমেৰিকাতো জড়িত হ'বই গতিকে আমি ক'ব পাৰোঁ এখন তৃতীয় বিশ্বযুদ্ধ হোৱাৰ সম্ভাৱনা আহি পৰিছে গতিকে একচুৱেলি টপিকটো যথেষ্ট গুৰুত্বপূৰ্ণ কাৰণ যদি তেনেকুৱা অৱস্থা হয় প্ৰভাৱ আমাৰ ভাৰতবৰ্ষতো পৰিব আৰু ইভেন আমি দেখিছোঁ ৰিচেণ্টলি প্ৰভাৱ পৰিছে ষ্টক মাৰ্কেট ক্ৰেছ হৈছে আৰু তেলৰ দামো বৃদ্ধি হোৱাৰ সম্ভাৱনা বহুত বেছি আহি পৰিছে গতিকে প্ৰভাৱটো ভাৰতত পৰিবই গতিকে একচুৱেলি ইম্পৰ্টেণ্ট টপিক হয় ইম্পৰ্টেণ্ট সেইটো কাৰণে আমি এই টপিকটোৰ ওপৰত ডিছকাশ্যন কৰিম আজি আৰু গোটেইখিনি কথা জানিবলৈ চেষ্টা কৰিম যে ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত বৰ্তমান একচুৱেলি কি পৰিস্থিতি হৈ আছে আৰু কিয় হৈ আছে ইতিহাস কি আৰু এই মানে পৰিস্থিতিটোৰ ওপৰত আমাৰ ভাৰতবৰ্ষৰ কি প্ৰভাৱ পৰিব গতিকে সকলোবিলাক কথা জানিম আজি এই ভিডিঅ'টোৰ জৰিয়তে ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়া ৰাছিয়াই যিহেতু বহুতখিনি নিজৰ সেনা বাহিনী ইউক্ৰেইনৰ বৰ্ডাৰ আশে-পাশে মানে লগাই দিছে যিকোনো মুহূৰ্তত এটেক কৰিবৰ বাবে সেইকাৰণে নাটো এলাইজ মানে নাটোৰ সৈতে জড়িত থকা যিখিনি দেশ আছে ইউৰোপিয়ান কাণ্ট্ৰি চ' তেওঁলোকে মানে ৰাছিয়াক ছাপোৰ্ট কৰিবৰ কাৰণে তেওঁলোকৰ ফ'ৰ্চ কিছুমান মানে ইউক্ৰেইনক ছাপোৰ্ট কৰিবৰ কাৰণে তো তেওঁলোকৰ বৰ্ডাৰৰ ওচৰত তেওঁলোকে নিজৰ ছ'লজাৰ্ছ পঠাইছে সিচুৱেশ্যনটো যদি বেছি গম্ভীৰ হয় তেতিয়া আমেৰিকাও হেল্প কৰাৰ কথা কৈছে ইউক্ৰেইনত গতিকে পৰিস্থিতি মানে এতিয়া কি হৈ আছে যুদ্ধ সদৃশ পৰিস্থিতি একেবাৰে তো এতিয়া যদি আমি মেপখন যদি চাওঁ একচুৱেলি ৰাছিয়াই কি কৰিছে ইউক্ৰেইনক চব ফিলৰ পৰা ঘেৰি থৈছে এখন ইউক্ৰেইন হয় এখন ইউক্ৰেইন গোটেইখন এখন ৰাছিয়াই তেওঁলোকে নিজৰ ফ'ৰ্চ চব ফিলে লগাই থৈ দিছে চব ফিলৰ পৰা ঘেৰি থৈ দিছে ইউক্ৰেইনক আৰু যিকোনো মুহূৰ্তত এটেক কৰি দিব পাৰে চ' একচুৱেলি আমি যদি ভালকৈ যদি চাওঁ যে এই গোটেই কনফ্লিক্টটো এই গোটেই সংঘাত যে বৰ্তমান হৈ আছে সেইটো ক'ৰবাত না ক'ৰবাৰ পৰা ষ্টাৰ্ট হ'ব লাগিব তো একচুৱেলি ক'ৰ পৰা ষ্টাৰ্ট হ'ব ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত এই যুদ্ধ হোৱাৰ সম্ভাৱনা যে আহি পৰিলে সেইটো ক'ৰ পৰানো আহি পৰিলে এই গোটেইখিনি আমি বস্তু আমি বুজিবলৈ চেষ্টা কৰোঁ একচুৱেলি চ' 1900ৰ আগত যেনেকৈ ব্ৰিটিছ এম্পায়াৰ আছিলে ঠিক তেনেকৈ ছ'ভিয়েট ইউনিয়ন আছিলে ছ'ভিয়েট ইউনিয়ন ব্ৰিটিছ এম্পায়াৰ নিচিনাই আছিলে যেনেকৈ ব্ৰিটিছে আমাৰ ভাৰতবৰ্ষখন লৈ থৈছিলে তেওঁলোকৰ অধীনত ঠিক তেনেকৈ ছ'ভিয়েট ইউনিয়নৰ আণ্ডাৰত বহুতখিনি দেশ আছিলে সেইটো সময়ত এইবিলাক আপোনালোকে দেখিছে গোটেইখিনি ছ'ভিয়েট ইউনিয়নৰ আণ্ডাৰত আছিলে কিন্তু হ'ল কি ৱৰ্ল্ড ৱাৰ যেতিয়া হ'ল বিশ্বযুদ্ধ যেতিয়া হ'ল তেতিয়া বহুতখিনি দেশ ছেপাৰেট হৈ গ'ল বেলাৰুছ হওক তাৰপিছত ইষ্ট জাৰ্মানী হওক পলেণ্ড হওক এইবিলাক হাংগৰী ৰোমেনিয়া এইবিলাক বহুতখিনি কাণ্ট্ৰি বিভাজিত হৈ গ'ল আৰু মানে কিছুমান ইণ্ডিপেণ্ডেণ্ট কাণ্ট্ৰি ফৰ্ম কৰিলে আৰু কিছুমান মানে ৰাছিয়াৰ সৈতে জড়িত হৈ আছিলে তেতিয়ালৈকে গম পাইছেনে কিছুমান আগেয়ে মানে ইণ্ডিপেণ্ডেণ্ট হৈ গ'ল কিন্তু কিছুমান দেশ ৰাছিয়াৰ সৈতে ষ্টিল জড়িত হৈ আছিলে আৰু তাৰ পাছত আমি যদি ইয়াত
হিষ্ট্ৰী যদি আৰু অলপ চাওঁ তেতিয়া 1938লৈকে কিন্তু ইউক্ৰেইনখন তেতিয়া ৰাছিয়াৰ পাৰ্টি আছিলে ইউক্ৰেইনখন ৰাছিয়া পাৰ্টি আছিলে কিন্তু বাকিবিলাক যিবিলাক দেশ আছিলে সেইবিলাক অলৰেডি ইণ্ডিপেণ্ডেণ্ট হৈ গৈছিলে আৰু নতুনকৈ তেওঁলোকে নিজৰ সংবিধান বনাইছিলে আৰু চব কাণ্ট্ৰিতে নিজৰ প্ৰেছিডেণ্ট প্ৰাইম মিনিষ্টাৰ এইবিলাক আছিলে আৰু চব ঠিকে ঠাকে চলি আছিলে ঠিক আছে ইউৰোপিয়ান মেক্সিমাম দেশ চ' আগৰ ছ'ভিয়েট ইউনিয়নৰ পৰা ভাঙি পেলানি নতুন নতুন দেশ ফৰ্ম হৈছিলে বিশ্বযুদ্ধৰ আগৰলৈকে আপোনালোকে এটা কথা জানি মানে আচৰিত হ'ব যে বিশ্বযুদ্ধ আগৰলৈকে বহুত 100খনো দেশ নাছিলে গোটেই পৃথিৱীত তাৰপিছত যেতিয়া বিশ্বযুদ্ধ হ'ল World War I and World War II তাৰপিছত বহুতখিনি কাণ্ট্ৰি নতুনকৈ জন্ম হ'ল মানে বহুতখিনি কাণ্ট্ৰি আগৰ যিবিলাক মানে এম্পায়াৰৰ ভিতৰত আছিলে ব্ৰিটিছ এম্পায়াৰৰ ভিতৰত বহুত কাণ্ট্ৰি আছিলে আমাৰ ছ'ভিয়েট ইউনিয়নৰ ভিতৰত বহুতখিনি কাণ্ট্ৰি আছিলে সেইবিলাক ছেপাৰেট হৈ বহুতখিনি নতুন দেশ গঠন হ'ল চ' তাৰ ভিতৰতে কি হ'ল একচুৱেলি তেতিয়াও ৰাছিয়াৰ আণ্ডাৰত বহুতখিনি কাণ্ট্ৰি আছিলে এতিয়া ইউক্ৰেইন আছিলে সেইটো টাইমত তো ৰাছিয়াৰ বহুত ডাঙৰ এটা এম্পায়াৰ আছিলে তাৰপিছত হ'ল কি 1994 চনত আমি যদি কওঁ 1994 চনত ইউক্ৰেইনো ৰাছিয়াৰ পৰা ছেপাৰেট হৈ গ'ল আৰু এখন সম্পূৰ্ণৰূপে মানে ইণ্ডিপেণ্ডেণ্ট কাণ্ট্ৰি বনি গ'ল সম্পূৰ্ণৰূপে ইণ্ডিপেণ্ডেণ্ট কাণ্ট্ৰি বনিলে আৰু প্ৰথমবাৰৰ বাবে গণৰাজ্য হিচাপে মানে ভোটিং কৰা হ'ল আৰু ভোটিঙত মানে কি হ'ল জৰিয়তে শান্তিপূৰ্ণ ক্ষমতা হস্তান্তৰ কৰা হ'ল আৰু লিওনিড কুছমা ৰাষ্ট্ৰপতি হিচাপে নিয়োজিত হ'ল সেইটো সময় আছিলে 1994ত ৰাছিয়াৰ পৰা বিভাজন হ'ল আৰু ইউক্ৰেইনখন এটা নতুনকৈ জন্ম হৈছিলে আৰু নতুনকৈ ফৰ্ম হোৱা কাণ্ট্ৰি আছিলে আৰু যিজন প্ৰথম ৰাষ্ট্ৰপতি আছিলে তেখেত আছিলে লিওনিড কুছমা ঠিক আছে তো একচুৱেলি কি হ'ল 1996 চনত 1996ত এখন সংবিধানো গঠন কৰা হ'ল ইউক্ৰেইনৰ বাবে এখন নতুন সংবিধান যেনেকৈ আমাৰ ভাৰতবৰ্ষখন স্বাধীন হোৱাৰ পিছত ভাৰতবৰ্ষৰ এখন নতুন সংবিধান গঠন কৰা হৈছিলে ঠিক তেনেকৈ ইউক্ৰেইন যেতিয়া 1994ত স্বাধীন হৈ গ'ল তাৰপিছত এখন নতুন সংগঠন কৰা হ'ল নতুন সংবিধান কিন্তু কিছুমান ৰিফৰ্ম কৰিবলৈ ব্যৰ্থ হৈছিলে আৰু যেহেতু নতুনকৈ ফৰ্ম হৈছিলে গতিকে অৰ্থনৈতিক ব্যৱস্থাটো যথেষ্ট বেয়া হৈ আছিলে ইকনমিক কণ্ডিশ্যন চ' সেইখিনিও মানে ঠিক কৰিবৰ কাৰণে সেইটো টাইমত যিখন চৰকাৰ গঠন হৈছিলে সেইখন যথেষ্ট বিফল হৈছিলে চ' তাৰপিছত কি হ'ল আকৌ ইলেকশ্যন হ'ল 1994 হৈছিলে তাৰপিছত আকৌ ইলেকশ্যন হ'ল 1999 চনত পুনৰবাৰ ইলেকশ্যন হ'ল আকৌ যিজন পূৰ্বৰ ৰাষ্ট্ৰপতি আছিলে কুছমা তেখেতে যথেষ্ট বেয়া শাসন কৰাৰ পিছতো তেওঁ কি হ'ল ৰাষ্ট্ৰপতি হ'ল ইউক্ৰেইনৰ ঠিক আছে তাৰপিছত কি হ'ল কিন্তু ৰাষ্ট্ৰপতি হ'ল 1999ত কিন্তু মানুহবিলাক সুখী হোৱা নাছিলে মানে ঠিক আছে মানুহবিলাকে যথেষ্ট ডাঙৰ সমদল উলিয়াইছিলে প্ৰতিবাদ কৰিছিলে কুছমাৰ এগেইনষ্টত তেখেতক প্ৰেছিডেঞ্চিৰ পৰা আঁতৰাই দিব লাগে কাৰণ তেখেতৰ আণ্ডাৰত যিমান ডেভেলপমেণ্ট হ'ব লাগিছিলে যিখিনি বস্তু মেইন প্ৰব্লেমখিনি আছিলে সেইখিনি একো ছল্ভ নহ'ল গতিকে বহুত বেছি ডাঙৰ গণ আন্দোলন হৈছিলে তো সেইকাৰণে তাৰপিছত কি হ'ল পুনৰ ৰাষ্ট্ৰপতি নিৰ্বাচন হ'ল কেতিয়া হ'ল 2004 চনত যেতিয়া পুনৰ ৰাষ্ট্ৰপতি নিৰ্বাচন হ'ল ইউক্ৰেইনত তেতিয়া এজন ব্যক্তি আছিলে ভিক্টৰ ইয়ানুকোভিচ এজন মানে বহুত বেছি ৰাছিয়া আছিলে তেখেতে ৰাছিয়াক যথেষ্ট মানে মানিছিলে আৰু ৰাছিয়াক যথেষ্ট ভাল পাইছিলে তেখেতে নিজকে মানে পূৰ্বৰ ৰাছিয়াৰ মানে ব্যক্তি বুলিয়ে তেওঁ নিজকে কনচিডাৰ কৰে ইভেন আমি যদি ইউক্ৰেইনত চাওঁ বহুত মানে এতিয়াও মানুহ আছে যে তেওঁলোকে নিজকে ৰাছিয়ান বুলি তেওঁলোকে নিজকে পৰিচয় দি ভাল পায় বা ৰাছিয়ান বুলি ভাবে কোনসকলে মানুহ ভাবে আমি আগত যেতিয়া ভিডিঅ'টো ডিছকাছ কৰি গৈ থাকিম তেতিয়া নিশ্চয় গম পাম চ' বহুতে ৰাছিয়ান বুলি ভাবে গতিকে বহুতে বিচাৰে যে তেওঁলোকে ৰাছিয়াৰ লগত জড়িত হৈ যাব কিন্তু মেক্সিমাম পপুলেশ্যনে তেওঁলোকে নিজকে ইণ্ডিপেণ্ডেণ্ট বুলি ভাবে তেওঁলোকে ভাবে যে ইউক্ৰেইনৰ যিটো সভ্যতা সংস্কৃতি কালচাৰ সকলোবিলাক মানে ৰাছিয়াতকৈ বেলেগ হয় বহুতখিনি আৰু তেওঁলোকে নিজকে ইণ্ডিপেণ্ডেণ্ট কাণ্ট্ৰি হিচাপে ৰাখিব বিচাৰে গতিকে সেইটোৰ পৰা ডিবেট হৈ থাকিব আমি এতিয়া চাওঁ হ'ল কি 2004 চনৰ ঘটনাটো আছিলে তো ৰাষ্ট্ৰপতি পুনৰ হৈ গ'ল কোন হ'ল ভিক্টৰ ইয়ানুকোভিচ তাৰপিছত হ'ল কি তেওঁ যেতিয়া ৰাষ্ট্ৰপতি হ'ল তেতিয়া তেওঁ যথেষ্ট প্ৰবঞ্চনা কৰি পেলাই ৰাষ্ট্ৰপতি হৈছিলে বুলি প্ৰমাণিত হ'ল আৰু তেখেতক মানে পুনৰবাৰ আঁতৰাই দিয়া হ'ল আকৌ পুনৰ নিৰ্বাচন কৰা হ'ল চ' যেতিয়া পুনৰ নিৰ্বাচন হ'ল যেতিয়া সেই মানে অলপ যিজন ৰাষ্ট্ৰপতি আছিলে তেখেতক যেতিয়া আঁতৰাই দিয়া হ'ল মানুহবিলাকে যথেষ্ট আশাবাদী আছিলে যে এতিয়া নতুন যিজন ৰাষ্ট্ৰপতি আহিব গতিকে সেই ৰাষ্ট্ৰপতিজন যথেষ্ট মানে ভাল কণ্ডিশ্যন কৰিব দেশখনৰ যথেষ্ট উন্নতি কৰিব আৰু যিবিলাক চিটুৱেশ্যন বৰ্তমান হৈ আছে সেইবিলাক ঠিক কৰিব কিন্তু কি হ'ল কুছমাৰ
ৰাজনৈতিক যিজন বিৰোধী আছিলে তেখেত ভিক্টৰ ইউচেংকো তেখেতে জয়লাভ কৰিলে মানুহবিলাকে যথেষ্ট আশা আছিলে তেওঁৰ ওপৰত যে তেখেতে যথেষ্ট মানে কাণ্ট্ৰিখনৰ মানে অৱস্থাটো যথেষ্ট ভাল কৰি দিব কিন্তু তেখেত ব্যৰ্থ হ'ল তাৰপিছত কি হ'ল তেখেত ব্যৰ্থ হোৱাৰ পিছত আৰু সেইটো সময়তে আৰু এটা বস্তু মন কৰিবলগীয়া সেইটো সময়তে কি হৈছিলে ৰাছিয়াই কি কৰিছিলে ইউক্ৰেইনত গেছ যি ছাপ্লাই আছিলে সেইটো টোটেলি বন্ধ কৰি দিছিলে আৰু যদি আমি চাওঁ ভালকৈ ৰাছিয়াই ইউৰোপত যথেষ্ট এটা ডাঙৰ পৰিমাণৰ গেছ ছাপ্লাই কৰে যথেষ্ট ডাঙৰ পৰিমাণৰ গেছ ছাপ্লাই কৰে আৰু যেতিয়া ৰাছিয়াই ইউক্ৰেইনত সেই গেছ ছাপ্লাই বন্ধ কৰি দিয়া আছিলে ইউক্ৰেইনৰ পৰিস্থিতি যথেষ্ট বেয়া হৈ গৈছিলে আৰু ইউক্ৰেইনৰ একচুৱেলি ৰাছিয়াই তেতিয়াৰ পৰা ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে মানে কি কৰিছিলে ইউক্ৰেইনত মানে নিজৰ অংশ লোৱাব বিচাৰিছিলে আৰু ইউক্ৰেইনখন নিজৰ আণ্ডাৰত বহুত আগৰ পৰা কৰিবলৈ চেষ্টা কৰি আছিলে কিন্তু ইউক্ৰেইনৰ পলিটিক্সটো বহুত মানে চেঞ্জ হৈ আছিলে বাৰে বাৰে ৰাছিয়াৰ যোনসকল ব্যক্তিক তাত প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতি হৈ থকাটো বিচাৰিছিলে তেওঁলোক তেতিয়া তাত হোৱা নাছিলে যেতিয়া পৰিস্থিতি যথেষ্ট বেয়া হৈছিলে সেইকাৰণে ৰাছিয়াই কি কৰিলে ইউক্ৰেইনত গেছ যিখিনি ছাপ্লাই সেইখিনি বন্ধই কৰি দিলে তাৰপিছত ইউক্ৰেইনৰ পৰিস্থিতি যথেষ্ট বেয়া হ'ল তাৰপিছত হ'ল কি 2009 চনত পুনৰ সেই ঋণ পৰিশোধ কৰিব নোৱাৰা বিবাদত হৈ আছিলে ৰাছিয়াই গোটেইখন মানে গেছ হেৰি কৰি দিছিলে তাৰপিছত কি হ'ল ইণ্টাৰেষ্টিংলি পুনৰ এই যিজন আছিলে ইয়ানুকোভিচ তেখেত আকৌ পুনৰ ৰাষ্ট্ৰপতি হৈ গ'ল 2010 চনত আৰু তেখেত যেতিয়া পুনৰ ৰাষ্ট্ৰপতি হৈ গ'ল তেখেতটো ৰাছিয়া তেখেতে ৰাছিয়াৰ লগত বেছি ডিল কৰিবলৈ আৰম্ভ কৰিলে ৰাছিয়াৰ লগত ৰিলেশ্যন ভাল কৰিবলৈ আৰম্ভ কৰিলে আৰু ৰাছিয়াই এটা বস্তু কেতিয়াও বিচৰা নাছিলে যিখন ইউক্ৰেইন দেশখন আছিলে সেইখন নেটোৰ লগত জড়িত হওক এতিয়া নেটো কি হয় নেটোৰ লগত কিয় জড়িত হোৱাটো বিচৰা নাছিলে আমি আগলৈ গম পাম নিশ্চয় ভিডিঅ'টো চাই থাকিব চ' একচুৱেলি কি হ'ল পুনৰবাৰ ৰাষ্ট্ৰপতি হ'ল 2010 চনত ইয়ানুকোভিচ আৰু ৰাছিয়াৰ সৈতে পুনৰ ভাল সম্পৰ্ক গঢ়িবলৈ আৰম্ভ কৰি দিলে তাৰপিছত কি হ'ল 2013 চনৰ শেষৰ ফালে ইয়ানুকোভিচে ইউৰোপীয় ইউনিয়নৰ সৈতে এখন চুক্তি স্বাক্ষৰ কৰাৰ কথা আছিলে ইউৰোপিয়ান ইউনিয়নৰ সৈতে সামিল হ'বৰ কাৰণে জড়িত হ'বৰ কাৰণে তেখেতে সেই ইমান ডাঙৰ স্বাক্ষৰখন তেখেতে নকৰিলে আৰু ইউৰোপিয়ান ইউনিয়নৰ লগত জড়িত নহ'ল এই ডিচিজনটো ৰাষ্ট্ৰপতিৰ এই ডিচিজনটো ইউক্ৰেইনৰ মানুহসকলে যথেষ্ট বেয়া পাইছিলে আৰু তেওঁলোকে সাংঘাতিক ধৰণে প্ৰতিবাদ কৰিছিলে এই বিষয়ে আপোনালোকে আন্দাজা লগাব পাৰে প্ৰতিবাদ ইমানেই ডাঙৰ আছিলে লাষ্টত গৈ এই ৰাষ্ট্ৰপতি যিজন আছিলে ইয়ানুকোভিচ তেখেতে নিজৰ দেশখন এৰি ৰাছিয়ালৈ পলাই যাব লগা হৈছিলে এনেকুৱা পৰিস্থিতি আহিছিলে গতিকে মানুহবিলাকে ইমান ডাঙৰ প্ৰটেষ্ট কৰিছিলে কাৰণ ইউৰোপিয়ান ইউনিয়নৰ সৈতে জড়িত হোৱাটো তেওঁলোকৰ বাবে যথেষ্ট দৰকাৰী আছিলে আৰু কি হয় কাৰণ যিকোনো সময়তে ৰাছিয়া এটেকটো কৰিব পাৰে ইউক্ৰেইনখন তেওঁলোকৰ নিজৰ আণ্ডাৰত ল'ব পাৰে গতিকে তেনেকুৱা পৰিস্থিতিৰ কাৰণে বহুত বেছি প্ৰয়োজনীয়তা আছিলে ইউৰোপীয় ইউনিয়নৰ সৈতে জড়িত হ'বৰ কাৰণে তাৰপিছত কি হ'ল 2014 চনৰ ফেব্ৰুৱাৰী মাহৰ কথা তো এই ইয়ানুকোভিচে কি কৰিলে পলায়ন কৰি পেলানি ৰাছিয়ালৈ গ'ল তাৰপিছত হ'ল কি তাৰপিছত বহুত এটা ইণ্টাৰেষ্টিং ঘটনা ঘটিলে ফেব্ৰুৱাৰী শেষৰ ফালে কি কৰিলে ৰাছিয়াই ইউক্ৰেইনত এটেক কৰি দিলে এতিয়া আপোনালোকে বহুতে ভাবিছে চাগে এতিয়া ইমান মানে মডাৰ্ণ ডেজত এখন দেশত পুতুককৈ এটেক কৰি পেলানি সেই দেশখনৰ কিবা এটা এৰিয়া লৈ ল'ব পৰাটো পচিবল হয় জানো একচুৱেলি অলপ বিশ্বাস কৰিবলৈ টান লাগিলে কিন্তু 2014 চনত ৰিচেণ্টলি হৈছে এইটো ঘটনা ৰাছিয়াই এটেক কৰি পেলানি এটা পাৰ্টিকুলাৰ এৰিয়া এই দেখিছেনে ক্ৰিমিয়া এই পাৰ্টিকুলাৰ এৰিয়াটো যে দেখিছে ক্ৰিমিয়া এইটো ইউক্ৰেইনৰ পাৰ্ট আছিলে কিন্তু এইটো ৰাছিয়াই 2014 চনৰ ফেব্ৰুৱাৰী ফালে ৰাছিয়া আণ্ডাৰত আনি ল'লে ক্ৰিমিয়া জেগাডোখৰ আৰু এই ৰেড কালাৰ দুটা পাৰ্ট দেখিছে এই দুটা পাৰ্টটো এই দুটাও কি হৈছে ৰাছিয়াৰ আণ্ডাৰতে আছে বুলি আমি ক'ব পাৰোঁ কাৰণ ইয়াত যিসকল লোক আছে মেক্সিমাম ৰাছিয়াক ছাপোৰ্ট কৰে আৰু তেওঁলোকে নিজকে ৰাছিয়ান বুলি ভাবে ৰাছিয়ান মূলকৰ আৰু তেওঁলোকে ইয়াত ৰাছিয়া হয় তেওঁলোকে ৰাছিয়াক ছাপোৰ্ট কৰে গতিকে এই দুটা এৰিয়া ক্ৰিমিয়া আৰু এই পাৰ্টিকুলাৰ দুটা এৰিয়াত ৰাছিয়াৰ কণ্ট্ৰল আছে তো যেতিয়া মানে পুটিনে এটেক কৰিলে 2014 ফেব্ৰুৱাৰী ফালে এইটো জেগাটো এটেক কৰিলে লৈ লোৱা হ'ল তেতিয়া ৰাছিয়াৰ বিষয়ে যথেষ্ট মানে চৰ্চাও হ'ল ইউনাইটেড নেশ্যনত বহুতখিনি মানে তেওঁলোকৰ ওপৰত চেংচনো লাগিলে তেওঁলোকৰ ওপৰত ইউনাইটেড নেশ্যনে কোৱা হ'ল যে এইটো বহুত ইলিগেল ধৰণে তেওঁলোকে লৈছে আৰু কিন্তু ৰাছিয়াই আজিলৈকে এইটো বস্তু একচেপ্ট কৰা নাই যে তেওঁলোকে সেই জেগাডোখৰ ইলিগেলি লৈছে বা এইটো মানে
তেওঁলোকে এটেক কৰি লৈছে তেওঁলোকে সদায় এটো কয় যে মানুহখিনিয়ে ৰাছিয়াৰ লগত থাকিব বিচাৰে আৰু স্পেশালি ৰাছিয়াৰ যিজন প্ৰেসিডেন্ট আছে পুটিন সো তেখেতে ভাবে যে ইয়াত থকা ইউক্ৰেইনৰ মানুহখিনি একচুয়ালি ৰাছিয়ানে হয় তেওঁলোক পূৰ্বতে ৰাছিয়াৰ আছিল আৰু তাৰ পিছত সেপাৰেট যেতিয়া হৈ গল সেপাৰেট হৈ যোৱাৰ কাৰণে তেওঁলোক মানে কি হল এখন বেলেগ হৈ গল কিন্তু তেওঁলোক অৰিজিনেলি ৰাছিয়াৰ হয় আৰু ৰাছিয়াই এই গুটেখন তেওঁলোকৰ নিজৰ আন্ডাৰত আনিবই বা এনি হাও এটো পুটিনৰ কথা সো একচুয়ালি এতিয়ালৈকে গম পালো কাহিনীটো কি হৈ আছিল কাহিনীটো এনেকৈ ষ্টাৰ্ট হল কেনেকৈ ৰাছিয়াৰ পৰা ব্ৰেকআউট হল ভাঙিলে ইউক্ৰেইনখন ভাঙাৰ পিছত 1994 চন 1994 পুনৰবাৰ চৰকাৰ গঠন হল তাৰ পিছৰ সময় হলে চৰকাৰ বদলি হল বিভিন্ন ধৰণৰ পলিচি চেঞ্জ হল ৰাছিয়াৰ লগতো অলপ মানে মতামত আছিলে মতভেদ হেবিলাক আছিলে তাৰ পিছত পৰিস্থিতি বেয়া হল তাৰ পিছত দেখিলো ৰাছিয়ান সাপোৰ্টাৰ কিছুমানে ৰাষ্ট্ৰপতি হল তো এইবিলাক চলি আছিল 2014 চনৰ লৈকে ইনফেক্ট ৰাছিয়াই এটা পাৰ্ট ইউক্ৰেইনৰ দুটা পাৰ্ট আমি ক'ব লাগিব ললি অলৰেডি সো এতিয়া হল কি এতিয়া বৰ্তমান কি কৰিছে ৰাছিয়াই গুটেই ইউক্ৰেইনখনকে ৰাছিয়াৰ আন্ডাৰত আনা ধান্দা মাৰি আছে গুটেই ইউক্ৰেইনখন তো সেই কাৰণে আপোনালোকে মেপখনত দেখিব পাইছে নিশ্চয় অকমান জুম কৰি দিছো মই সো ইয়াত মানে এই বেলাৰুছ যে এখন ৰাছিয়াৰ যথেষ্ট ভাল বন্ধু ফ্ৰেন্ড হয় ভাল সো বেলাৰুছত কি হৈছে ৰাছিয়াৰ বহুতখিনি ট্ৰুপছ এতিয়াও আছে তাৰ পিছত এই ফিলৰ পৰা ৰাছিয়া এটেক কৰা বহুত বেছি চান্সেছ ইউক্ৰেইনত আহি পৰিছে এই ফলৰ পৰা এটেক কৰা চান্সেছ আহি পৰিছে কাৰণ এফালে গুটেই স্যাটেলাইট ইমেজত দেখিব পোৱা গৈছে এফালে গুটেই সেনা বাহিনী গুটেইখিনি লগাই থৈ দিছে লগতে বেলেগ বেলেগ ধৰণৰ যিবিলাক ৱাৰত ব্যৱহাৰ হোৱা বস্তু গুটেইবিলাক পুৰা ৰেডি কৰি থৈছে ৰাছিয়া যিকোনো সময়তে এটেক কৰিব পাৰে আৰু ইউক্ৰেইনখন নিজৰ আন্ডাৰত ল'ব পাৰে গতিকে সিচুৱেশন তেনেকুৱা হৈছে সেই কাৰণে আমেৰিকা হওক বা ইউৰোপৰ বাকিখিনি দেশে হওক যথেষ্ট বেছি চিন্তিত হৈ আছে আৰু ইনফেক্ট আমাৰ ভাৰতবৰ্ষটো মানে যথেষ্ট মানে চিন্তাৰ বিষয় হৈ পৰিছে যে কি হ'ব কন্ডিশনটো ৰাছিয়া হসকে যদি এটেক কৰি দিয়ে ইউক্ৰেইনত তেতিয়াতো পৰিস্থিতি যথেষ্ট বেয়া হৈ যাব মানে ওয়াৰ্ল্ড ওয়াৰ হৈ যাব পাৰে কাৰণ লগালগ ইউক্ৰেইনক সাপোৰ্ট কৰিবলৈ আমেৰিকা আহিব লগতে ওচৰত থকা যিখিনি ইউৰোপিয়ান দেশ আছে তেওঁলোক আহিবই ঠিক আছে আৰু ইফালে ৰাছিয়াক সাপোৰ্ট কৰিবলৈ চাইনা আছে গতিকে হৈ যাব পাৰে বিশ্বযুদ্ধ এখন আৰু তেতিয়াতো পৰিস্থিতি যথেষ্ট বেয়া হ'ব ইনফেক্ট মানে প্ৰভাৱটো সবতে পৰিব ঠিক আছে এতিয়া মেইন কথাটা আহিলে নেটো কান্ট্ৰি কিখনৰ ওপৰত নেটোৰ লগত ৰিলেটেড এটা বহুত যথেষ্ট ইম্পৰ্টেন্ট কথা আমি জানিব লাগিব সো একচুয়ালি ৰাছিয়াই কি কৰিছে এটেক যে কৰিছে ইউক্ৰেইনত কি কাৰণে কৰি আছে ৰাছিয়াৰ লগত আমেৰিকাৰ প্ৰেসিডেন্টে ৰিসেন্টলি কথাও পাতিছিলে যে তেওঁলোকে কি কৰিব বিচাৰে যে এই মানে পৰিস্থিতিটো মানে সলভ কৰিব বিচাৰে তেতিয়া ৰাছিয়াই কয় ৰাছিয়াই ক্লিয়াৰলি কৈছে তেওঁলোকক লিখিতভাৱে এখাৰ কথা লাগে যে এই ইউক্ৰেইন দেশখন যে আছে সো এই ইহতি নেটোৰ হৈতে জড়িত নহয় তেওঁলোকক লিখিতভাৱে লাগে ৰাছিয়াৰ প্ৰেসিডেন্টে ৰিসেন্টলি কৈছে যে তেওঁলোকক লিখিতভাৱে প্ৰমাণ লাগে যে তেওঁলোকে ইউক্ৰেইনখন নেটোৰ আন্ডাৰত নাই গতিকে এটা প্ৰশ্নটো আহে যে ৰাছিয়াই ইমান বেছি কিয় ফোৰ্স কৰি আছে যাতে ইউক্ৰেইনখন নেটোৰ হৈতে জড়িত নহয় তো ৰিজনটো কি হয় একচুয়ালি নেটো কি হয় আমি যদি চাওঁ এসক মেপখন দেখিলে বহুতখিনি কথা ক্লিয়াৰ হৈ যায় অলৰেডি এখন ৰাছিয়া এখন ইউক্ৰেইন ঠিক আছে এখন ৰাছিয়া আৰু ইফালে পোলেণ্ড আছে যে এইবিলাক যিমানবিলাক কান্ট্ৰি আছে ইউৰোপিয়ান কান্ট্ৰি এই গুটেইখিনি নেটোৰ হৈতে জড়িত হৈ আছে নেটোৰ হৈতে অলমোস্ট টোটাল ইয়াত বহুতখিনি কিখিনি কান্ট্ৰি আছে অলমোস্ট 30 খনমান কান্ট্ৰি নেটোৰ হৈতে জড়িত হৈ আছে এটা নেটো কি হয় এটা এনেকুৱা এটা এলায়েন্স হয় বহুত কিখন দেশৰ মাজত যে সাপোজ এই নেটোৰ আন্ডাৰত থকা যিকোনো এখন দেশত বাহিৰৰ দেশখনে এটেক কৰি দিলে তেতিয়া এটা চুক্তি আছে যে গুটেইখিনি দেশে সেই দেশখনৰ বিপৰীতে মানে কি কৰিব ফাইট কৰিব যিখন দেশত ইহঁতৰ আন্ডাৰ যিখন দেশ আছে তাত যদি কোনোবা এটেক কৰে হিহঁতি সেই দেশখনৰ সাপোৰ্ট কৰিব আৰু যোনে এটেক কৰিছে হিহঁতক গুটেই 30 খন কান্ট্ৰি মিলি এটেক কৰিব মানে আমি ক'ব পাৰো যদি কোনোবা এটা এই নেটোৰ হৈতে জড়িত থকা যিখন এখন কান্ট্ৰি এখনৰ লগত যদি মানে পাঙ্গা লয় কিবাকে তো দ্যাট মিন্স গুটেই 30 খন কান্ট্ৰিৰ লগতে পাঙ্গা লোৱা নিচিনা হ'ব মানে গতিকে একচুয়ালি বহুত বেছি মানে এটো হেতু কাৰণে ইম্পৰ্টেন্ট হয় নেটোটো আৰু সেই কাৰণে ৰাছিয়াই বিচৰা নাই যে ইউক্ৰেইনখন নেটোৰ আন্ডাৰত আহে কাৰণ যেতিয়া ইউক্ৰেইনখন নেটোৰ আন্ডাৰত আহি যাব তেতিয়া হ'ব কি গুটেইখিনি কান্ট্ৰি পুৰা ডাইৰেক্ট সাপোৰ্ট কৰিব ইউক্ৰেইনক তেতিয়া ৰাছিয়াই কেতিয়াও ইউক্ৰেইনখন নিজৰ আন্ডাৰত আনিবই নোৱাৰে
সো ৰাছিয়াৰ প্ৰেসিডেন্টৰ হেতু টেনশন সেইকাৰণে কৈ আছে যে কোনো পধ্যে মানে ইউক্ৰেইনখন নেটোৰ সৈতে জড়িত হ'ব নালাগে কাৰণ অলৰেডি এফালৰ পৰা ৰাছিয়াক বেৰিড হৈছে নেটো কান্ট্ৰিয়ে এফালৰ পৰা বেৰিড হৈছে এফালৰ পৰা অলৰেডি ইউক্ৰেইনক সাপোৰ্ট আছে গতিকে মানে ইউক্ৰেইনখন যদি নেটোৰ কান্ট্ৰি জড়িত হৈ যায় এটা পৰিস্থিতি যথেষ্ট বেয়া হৈ যাব ৰাছিয়াৰ কাৰণে সো তেওঁলোকে কেতিয়াও ইউক্ৰেইনখন নিজৰ আণ্ডাৰত আনিব নোৱাৰিব তো সেইটো কাৰণে যিমানে যি হওক গতিকে হেঁতি বিচাৰিছে যাতে নেটোৰ আণ্ডাৰত নাহে আৰু ইভেন ইয়াৰ কাৰণে ৰাছিয়াৰ প্ৰেসিডেন্ট আৰু ইভেন আমাৰ ৰাছিয়াৰ প্ৰেসিডেন্ট আৰু আমি যদি চাওঁ আমেৰিকাৰ প্ৰেসিডেন্টও এই বিষয়ে মানে চৰ্চা কৰিছিলে যে কিবাকে সলিউশন ওলাই যাতে যুদ্ধখন নহয় কিন্তু বহুতখিনি চৰ্চা হোৱা পিছতো বহুতখিনি ডিসকাশন হোৱাৰ পাছতো একো সলিউশন ওলোৱা নাই এই ক্ষেত্ৰত একো সলিউশন ওলোৱা নাই গতিকে চান্স আছে যুদ্ধ হ'ব পাৰে এটা মেইন কথাটো আহিলে যদি কিবাকে যুদ্ধ হৈ যায় সাপোজ যুদ্ধ হৈ গ'ল কিবাকে ৰাছিয়াই কি কৰিলে এটেক কৰি দিলে ইউক্ৰেইনত তেতিয়া আমাৰ ভাৰতবৰ্ষত কি প্ৰভাৱ পৰিব সেইটো যথেষ্ট দৰকাৰী প্ৰশ্ন এটা আহি পৰে কাৰণ এখন দুখন দেশৰ যে মাজত যেতিয়া যুদ্ধ হয় তেতিয়া মানে কেৱল সেই দুখন দেশে জড়িত হৈ নাথাকে আৰু বহুতখিনি ফেক্টৰ আছে বহুতখিনি দেশো জড়িত হৈ থাকে গতিকে যদি কেনেবাকে যদি এই যুদ্ধখন হয় তেতিয়া মানে প্ৰভাৱ এই ধৰণে পৰিব তেলৰ দাম বহুত বেছি বাঢ়িব সেইটো প্ৰথম কথা আৰু তেলৰ দাম যদি বাঢ়ি যায় সব বস্তুৰ দাম বাঢ়িব এটা আমি সবে জানো আৰু আমাৰ ওপৰত যথেষ্ট বেয়া প্ৰভাৱ পৰিব আৰু তেলৰ দামটো বঢ়াৰ লগে লগে আৰু বেলেগ বস্তুৰ দাম বাঢ়িব ইফালে শেয়াৰ মাৰ্কেট ক্ৰেশ হ'ব গতিকে প্ৰবলেম সব ফালৰ পৰা আছে ইণ্ডিয়াৰ ইকনমিটো প্ৰভাৱ পৰিব বাহিৰৰ বেলেগ ইকনমিটো প্ৰভাৱ পৰিব গতিকে পসিবিলিটিজ আমি এইটোৱে চাওঁ হোপফুলি এই ফাইটখন এই ৱাৰখন নহওক যাতে কিবা এটা সলিউশন ওলাই ফাইনেলি সো হিয়াৰ আৰু যিমানে যি হওক আফটাৰ ৱাৰ হ'লে কি হয় দুখন দেশৰে লোকচান হয় গতিকে এইটোৱে আছিলে গোটেই টপিকটো যে একচুৱেলি ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত যি সংঘাত হৈ আছে বৰ্তমান কি কাৰণে হৈ আছে আৰু কি মানে পৰিস্থিতি হ'ব পাৰে ভাৰতত কি প্ৰভাৱ পৰিব পাৰে যদি আপোনালোকে ভিডিঅ'টো ইনফৰ্মেটিভ পালে তেতিয়া মই ৰিকুৱেষ্ট কৰিম ভিডিঅ'টো শ্বেয়াৰ কৰিব বেলেগেও জানিব যাতে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যে সংঘাতটো হৈ আছে কিয় হৈ আছে পুনৰ লগ পাম অতি শীঘ্ৰে এটি নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে আহিছোঁ মই